পাপী লোকৰ কিবা আশা আছেনে? কি কৰিলে পাপী লোকে ক্ষমা লাভ কৰিব পাৰে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা দূৰ দিগন্ত মাৰ যাব ধৰা হেঙুলি বেলি লৈ চাই দূৰ দিগন্ত মাৰ যাব ধৰা হেঙুলি বেলি লৈ চাই বাহলে বুলি জাক পাতি উৰা বিহংগৰ পিনলৈ চাই হৃদয় উঠলে উবুজা বেগেৰে প্ৰভু তোমালৈ মনত পৰে প্ৰভু তোমালৈ মনত পৰে মইনো কোন আহিছো ক'ৰ পৰা মোৰ মূল্যই বাকী মইনো কোন আহিছো ক'ৰ পৰা মোৰ মূল্যই বাকী দিনে নিশাই মোৰ ঘমুৱা জীৱনৰ অৰ্থনো কি অলেখ চিন্তাই মোক আগুৰি ধৰে প্ৰভু তোমালৈ মনত পৰে প্ৰভু তোমালৈ মনত পৰে তুমিয়েই দিলা মোক জীৱনৰ অৰ্থ জীয়াই থকাৰ লক্ষ্য তুমিয়েই দিলা মোক জীৱনৰ অৰ্থ জীয়াই থকাৰ লক্ষ্য এই জীৱনৰ সিপাৰে থকা অনন্ত জীৱনৰ বাক্য হৃদয় উপচে মোৰ কৃতজ্ঞতাৰে প্ৰভু তোমালৈ মনত পৰে প্ৰভু তোমালৈ মনত পৰে দূৰ দিগন্ত মাৰ যাব ধৰা হেঙুলি বেলি লৈ চাই দূৰ দিগন্ত মাৰ যাব ধৰা হেঙুলি বেলি লৈ চাই বাহলে বুলি জাক পাতি উৰা বিহংগৰ পিনলৈ চাই হৃদয় উঠলে বুজা বেগেৰে প্ৰভু তোমালৈ মনত পৰে প্ৰভু তোমালৈ মনত পৰে নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জুৱেল ভাৱবাদীৰ পুস্তকখনৰ
2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি জুৱেল ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা 14 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ঈশ্বৰে দাউদক এখন ৰাজ্য দিবলৈ প্ৰতিজ্ঞা কৰিছিল আৰু ভৱিষ্যতে আহিবলগীয়া সেই অভিনৱ ৰাজ্যখনৰ বিষয়টোৱে দাউদৰ পাছৰ সকলো ভাৱবাদীৰ ভাৱবাণীবোৰৰ এটা মূল বিষয় যেন হৈ পৰিছিল। সকলোতকৈ মহান বাৰ্তাটো এয়ে যে এই পৃথিৱীলৈ হাজাৰ বছৰীয়া ৰাজ্যখন আহি আছে। প্ৰতিজন ভাৱবাদীয়ে ভৱিষ্যতে আহিবলগীয়া সেই ৰাজ্যলৈকে চাই আছিল। কিন্তু জুৱেল ভাৱবাদীয়ে এটা কথা স্পষ্ট কৰি দিছে যে ভৱিষ্যতে আহিবলগীয়া সেই জিহুৱাৰ দিন মানে কেৱল সুখে সন্তোষে ভৰা ৰাজ্যখনেই নহয়। প্ৰভু যীশুৱে পৃথিৱীত সেই ৰাজ্য স্থাপন কৰাৰ আগতে পৃথিৱীত মহাক্লেশ হ'ব। সেই সময়খিনি পাৰ হোৱাৰ পাছতহে প্ৰভু যীশুৰ 1000 বছৰীয়া শাসন আৰম্ভ হ'ব। জিহুৱাৰ দিনৰ আৰম্ভণি হ'ব মহাক্লেশেৰে। সেয়া হ'ব অতি ভয়ংকৰ দিন, অন্ধকাৰ দিন। যিহুদীবিলাকৰ দিনবোৰৰ এনেদৰেই আৰম্ভণি হয়। সন্ধিয়া অন্ধকাৰ হ'বলৈ ধৰাৰ পৰা তেওঁলোকৰ এটা দিন আৰম্ভ হয়। তেনেদৰে জিহুৱাৰ দিনৰ আৰম্ভণিও হ'ব মহাক্লেশৰ অন্ধকাৰেৰে। সিটো প্ৰদেশত কৈছে যে কাকতি ফৰিঙৰ কোনো ৰজা নাই যদিও সিহঁতে জাক পাতি একেলগে উৰি আহে। সিহঁতক কোনো ৰজা বা নেতাৰ প্ৰয়োজনো নাই, কাৰণ প্ৰতিজনে নিজৰ নিজৰ স্থান জানে আৰু চিনি পায়। সিহঁত জাক পাতি আহে। শেষৰ দিনত ইছৰাইলৰ বিৰুদ্ধে শত্ৰু সৈন্য আহিব, বিশাল সৈন্য বাহিনী হিচাপে। ঠিক কাকতি ফৰিং অহাৰ নিচিনাকৈ শত্ৰু সৈন্য জাক পাতি আহিব। সেয়া দেশখনলৈ অহা আন এক প্ৰকাৰৰ কাকতি ফৰিঙৰ মহামাৰীৰ নিচিনা হ'ব। প্ৰকাশিত বাক্যত ভৱিষ্যতে এনে এবিধ কাকতি ফৰিঙৰ বিষয়ে লিখিছে যিবোৰ আহিব একেবাৰে আকাশ চানি ধৰি, কিন্তু সিহঁতে ঘাঁহ বন গছ গছনি আদি একো অনিষ্ট নকৰিব, কিন্তু নিজৰ নিজৰ কপালত ঈশ্বৰৰ চিন নথকা লোকসকলকহে আক্ৰমণ কৰিব। এয়া এক বিশেষ ধৰণৰ কাকতি ফৰিং হ'ব। সেই সময়ত মানুহে মৰিবলৈ বিচাৰিও মৰিব নোৱাৰিব বুলি লিখিছে। মানুহবোৰক যন্ত্ৰণা দিবৰ বাবেই আঘাত কৰা হ'ব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। এতিয়া আমি পাঠ কৰি দিম জুৱেল 2 নম্বৰ অধ্যায়ৰ 5 আৰু 6 নম্বৰ পদ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? যদিহে লগত বাইবেল নাই, আমি পাঠ কৰি দিলে মন দি শুনিব। পাঠ কৰি দিছোঁ জুৱেল 2 নম্বৰ অধ্যায়ৰ 5 আৰু 6 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, সিহঁতে জপিওৱা শব্দ, পৰ্বতবোৰৰ টিঙত চলা ৰথসমূহৰ শব্দৰ নিচিনা। সিহঁতে খোৱা শব্দ, নৰা গ্ৰাসকাৰী অগ্নিশিখাৰ শব্দৰ নিচিনা। সিহঁত যুদ্ধলৈ বেহু পতা পৰাক্ৰমী এক জাতিৰ সদৃশ। সিহঁতৰ আগত জাতিবিলাকে যাতনা পায় আৰু আটাইৰে মুখ বিবৰ্ণ হয়। আটাইৰে মুখ বিবৰ্ণ হয়, অৰ্থাৎ সকলো পুৰি যাব। 7 নম্বৰ পদ, সিহঁতে বীৰবিলাকৰ নিচিনাকৈ লৰ মাৰে। সিহঁতে যোদ্ধাৰুৰ নিচিনাকৈ গড়ত উঠে। সিহঁতে নিজ নিজ শাৰী নভঙাকৈ নিজ নিজ পথত যাত্ৰা কৰে। সিটো প্ৰদেশত আমাক এই বুলি জনোৱা হৈছে, সিটো প্ৰদেশ 30 নম্বৰ অধ্যায়ৰ 27 নম্বৰ পদত। চাওকচোন, ফৰিংবোৰৰ ৰজা নাই, তথাপি সিহঁত সকলোৱে দলে দলে যাত্ৰা কৰে। কাকতি ফৰিংবোৰক কোনো ৰজাৰ প্ৰয়োজন নাই, সিহঁতৰ কোনো নেতা নাই, কিন্তু সিহঁতে প্ৰত্যেকে নিজৰ নিজৰ স্থান আৰু দায়িত্ব বুজি পায়। সিহঁত জাকে জাকে আহে। ইয়াত জুৱেল ভাৱবাদীয়ে যেতিয়া কাকতি ফৰিঙৰ 4টা জাকৰ কথা বৰ্ণনা কৰিছে, তেওঁ আচলতে এটা বিশাল সৈন্যবাহিনীৰ অভিযানৰ কথা বৰ্ণনা কৰিছে। কাকতি ফৰিঙৰ সৈন্য শেষ কালত সেই ইছৰাইল দেশৰ বিৰুদ্ধে আন এটা সৈন্যবাহিনী আহিব, আৰু সেই সৈন্যবাহিনী আহিব কাকতি ফৰিঙৰ জাকৰ নিচিনাকৈ। আচলতে এয়া
প্ৰকাশিত বাক্য পুস্তকৰ এটা প্ৰস্তুতি, কাৰণ প্ৰকাশিত বাক্যত পাচনি জোহনে এটা কাকতি ফৰিঙৰ উপদ্ৰৱৰ কথা লিখিছে আৰু উপদ্ৰৱ হ'ব ভৱিষ্যতে পৃথিৱীত হ'বলগীয়া সেই মহাক্লেশৰ সময়ত, পঞ্চমটো তুৰিধ্বনি হোৱাৰ পাছত। আমি পাঠ কৰি দিম প্ৰকাশিত বাক্য 9 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে। পাছে পঞ্চম দূতে বজালত আকাশৰ পৰা পৃথিৱীলৈ পৰা এটা তৰা দেখিলোঁ, আৰু অগাধ ঠাইৰ কুণ্ডৰ চাবি তেওঁক দিয়া হ'ল। তাতে তেওঁ সেই অগাধ ঠাইৰ কুণ্ড মেলিলত কুণ্ডৰ পৰা বৰ অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ ধোঁৱা উঠিল। তাতে সেই কুণ্ডৰ ধোঁৱাৰে সূৰ্য আৰু আকাশ অন্ধকাৰময় হ'ল। সেই ধোঁৱাৰ পৰা কচুৱা ফৰিংবোৰ পৃথিৱীত ওলাল, আৰু সেইবোৰক পৃথিৱীৰ কেঁকুৰা বিচাৰ ক্ষমতাৰ নিচিনা ক্ষমতা দিয়া হ'ল। আৰু পৃথিৱীৰ কোনো তৃণ বা কোনো কেঁচা শাক বা কোনো গছ হিংসা নকৰি, যিবিলাকৰ কপালত ঈশ্বৰৰ চাপ নাই, অকল তেনে মানুহবিলাকক হিংসা কৰিবলৈ সেইবোৰক কোৱা হ'ল। আৰু এই কাকতি ফৰিং হ'ব অস্বাভাৱিক ধৰণৰ কাকতি ফৰিং, কাৰণ সেই কাকতি ফৰিঙে সেউজীয়া একো বস্তু আক্ৰমণ নকৰিব। কিন্তু স্বাভাৱিক কাকতি ফৰিঙে সকলো সেউজীয়া বস্তু আক্ৰমণ কৰে, আৰু সিহঁতে কোনো মানুহ আক্ৰমণ নকৰে। কিন্তু ভৱিষ্যতে আহিবলগীয়া সেই কাকতি ফৰিঙে কেৱল মানুহহে আক্ৰমণ কৰিব। যি মানুহৰ কপালত ঈশ্বৰৰ চাপ বা মোহৰ নাথাকিব, সেই সকলো মানুহকেই সেই ফৰিঙে আক্ৰমণ কৰিব। সেই সময় ইমান ভয়ানক সময় হ'ব যে মানুহবোৰে মৰিবলৈ বিচাৰিব, কিন্তু মানুহৰ মৃত্যু নহ'ব। অৰ্থাৎ কোনো মানুহে আত্মহত্যা কৰিবলৈ বিচাৰিলেও আত্মহত্যা কৰিবও নোৱাৰিব। প্ৰকাশিত বাক্যৰ এই 9 নম্বৰ অধ্যায়ৰ 5 আৰু 6 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। তেওঁবিলাকক বধ কৰিবলৈ নহয়, কিন্তু তেওঁবিলাকে 5 মাহলৈকে যাতনা পাবৰ কাৰণে সেইবোৰক ক্ষমতা দিয়া হ'ল। কেঁকুৰা বিচাই মানুহক বিন্ধাত যেনে যাতনা, সেইবোৰে দিয়া যাতনা তেনে। সেই কালত মানুহবিলাকে মৃত্যুক বিচাৰিব, কিন্তু কোনোমতে তাক নাপাব। তেওঁবিলাকে মৰিবলৈ আকাংক্ষা কৰিব, কিন্তু মৃত্যু তেওঁবিলাকৰ পৰা পলাব। এতিয়া সেই কাকতি ফৰিঙৰ বৰ্ণনা কি দিয়া হৈছে মন কৰকচোন। প্ৰকাশিত বাক্য 9 নম্বৰ অধ্যায়ৰ 7 আৰু 8 নম্বৰ পদ। সেই ফৰিংবোৰৰ আকৃতি যুদ্ধৰ অৰ্থে সুসজ্জিত কৰা ঘোঁৰাৰ নিচিনা, আৰু মূৰত সুবৰ্ণময় কিৰীটি থকা যেন দেখা যায়। আৰু সিহঁতৰ মুখ মানুহৰ মুখৰ নিচিনা, তিৰোতাৰ চুলিৰ নিচিনা সিহঁতৰ চুলি আছিল। সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা, আৰু লোহাৰ বুকুবৰিৰ নিচিনা সিহঁতৰ বুকুবৰি আছিল। সেয়া নিশ্চয় অতি অস্বাভাৱিক ধৰণৰ কাকতি ফৰিং। সেই বিশেষ উপদ্ৰৱ চলিব মহাক্লেশৰ সময়ত। অৰ্থাৎ আমি এই কথাটো বুজি পাওঁ যে ইমান দিন আগতেই জুৱেল ভাৱবাদীয়ে পাচনি জোহনৰ বাবে পৰিৱেশ প্ৰস্তুত কৰিছিল, প্ৰকাশিত বাক্যত ভৱিষ্যতে আহিবলগীয়া জিহুৱাৰ দিনত আহিবলগীয়া কাকতি ফৰিঙৰ বিশদ বৰ্ণনা দিবলৈ। আচলতে জুৱেল ভাৱবাদীৰ এই সৰু পুস্তকখনেই আমাক প্ৰকাশিত বাক্যত বৰ্ণোৱা শেষকালৰ বৰ্ণনা বুজি পোৱাত যথেষ্ট সহায় কৰে। সেই শেষকালত যি ঘটিব, সেই ঘটনাৰ এটা আগতীয়া ছবি জুৱেলৰ পুস্তকত আমি পাওঁ, আৰু সেই শেষকালকেই জিহুৱাৰ দিন বুলি কোৱা হৈছে। জুৱেলে যেতিয়া কৈছে, সিহঁতে বীৰবিলাকৰ নিচিনাকৈ লৰ মাৰে, সিহঁতে যোদ্ধাৰুৰ নিচিনাকৈ গড়ত উঠে, তেতিয়া আচলতে সেই সময়ৰ স্থানীয় পৰিস্থিতিৰ পৰা, সেই স্থানীয় কাকতি ফৰিঙৰ উপদ্ৰৱৰ পৰা ভৱিষ্যতলৈ তেওঁ আগবাঢ়ি গৈছে, যি দিন বা যি কালক তেওঁ জিহুৱাৰ দিন বুলি কৈছে। পিছৰ পদতেই আমি বুজি পাম যে জুৱেলে সেই সময়ৰ স্থানীয় অৱস্থাৰ কথাৰ পটভূমিত ভৱিষ্যতে আহিবলগীয়া জিহুৱাৰ দিনৰ কথা কৈছে। 2 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদৰ পৰা 10 নম্বৰ পদত এতিয়া জুৱেলে পুনৰ শেষৰ কালৰ প্ৰভুৰ দিনৰ বিষয়ে কৈছে। আমি পাঠ কৰি দিম।
সিহঁতে ইটোৱে সিটোৱে ঠেলাঠেলি নকৰে। প্ৰতিজনে নিজ নিজ পথত যাত্ৰা কৰে। সিহঁতে অস্ত্ৰবোৰৰ মাজত পৰিলেও সিবিলাকৰ পথ নেৰে। সিহঁতে নগৰত ভ্ৰমি ফুৰে, দেৱালৰ ওপৰত লৰ মাৰে, উঠি ঘৰৰ ভিতৰত সোমায় আৰু চোৰৰ দৰে খিৰিকীয়েদি সোমায়। সিহঁতৰ আগত পৃথিৱী কঁপে, আকাশমণ্ডল জোকাৰ খায়, চন্দ্ৰ আৰু সূৰ্য অন্ধকাৰময় হয় আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়ে। এয়া প্ৰিয় শ্ৰোতা, ফৰিঙৰ কথা ক'বলৈ গৈ জুৱেল ভাৱবাদীয়েও বৰ অসচৰাচৰ শ্ৰেণীৰ ফৰিঙৰ কথা কৈছে। আৰু গতিকে আমি জুৱেল ভাৱবাদীয়ে দিয়া এই বৰ্ণনা আৰু পাচনি জোহনৰ যি বৰ্ণনা প্ৰকাশিত বাক্যত আমি পালোঁ, তাৰ মাজত সাদৃশ্য দেখা পাইছোঁ। দুয়োটা বৰ্ণনা যেন মিলি গৈছে। এতিয়া আমি 11 নম্বৰ পদটো পঢ়ি দিম। জুৱেল 2 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ। জিহুৱাই নিজ সৈন্য সামন্তৰ আগত নিজ মাত শুনাইছে, কিয়নো তেওঁৰ বাহিনী অতিশয় অধিক, কাৰণ তেওঁৰ বাক্যসাধক বলৱান। আমাৰ অসমীয়া ভাষাৰ বাইবেলত 2 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদৰ কিছু কথা নি পেলাই 12 নম্বৰ পদত সুমুওৱা হৈছে। যিখিনি 11 নম্বৰ পদতেই ৰখা হৈছে সেইখিনিৰো অনুবাদ শুদ্ধ হোৱা যেন নালাগে। 11 নম্বৰ পদৰ আচল কথাখিনি হৈছে যে তেওঁৰ বাহিনী অতি অধিক। সেয়ে ঈশ্বৰে বৰ মাতেৰে আদেশ দিব আৰু তেওঁৰ কথা পালন কৰাসকল অতি পৰাক্ৰমী। এতিয়া আমি 12 নম্বৰ পদটো পঢ়ি দিম। ইয়াত কি পাওঁ? কিয়নো জিহুৱাৰ দিন মহৎ আৰু অতি ভয়ানক, কোনে তাক সহন কৰিব পাৰে? তথাপি জিহুৱাই কৈছে, এতিয়াও তোমালোকে তোমালোকৰ সমস্ত মনেৰে লঘোণ, ক্ৰদন আৰু শোকেৰে মোলৈ ঘূৰা। তোমালোকৰ সমস্ত মনেৰে লঘোণ, ক্ৰদন আৰু শোকেৰে মোলৈ ঘূৰা। এই ঘূৰা শব্দটোৰ আচল অৰ্থ হৈছে মন পালটন কৰা। ঈশ্বৰৰ লোকবিলাকৰ মন ঈশ্বৰৰ পৰা আঁতৰি গৈছিল। সেইবাবেই ঈশ্বৰে কৈছে, তোমালোক মোলৈ ঘূৰা, তোমালোকে মন পালটন কৰা। মন পালটন কৰা মানে আচলতে মন সলনি কৰা। মন সলনি কৰাৰ চিন আমি দিওঁ আমাৰ কাৰ্যৰ দ্বাৰা। যেতিয়া আমি দিশ সলনি কৰি উভতি আহোঁ, তেতিয়াই আমি মন পালটন কৰাৰ প্ৰমাণ দিওঁ। মন পালটনৰ সময়ত আমি হয়তো চকু পানী টুকিব পাৰোঁ, কিন্তু সেইটো মন পালটনৰ এটা ফল মাত্ৰ। কিন্তু মন পালটনৰ আচল অৰ্থ হৈছে মন সলনি কৰা, ঘূৰি অহা। এইখিনিতে আমি এটা সৰু উদাহৰণ দিব খুজিছোঁ। এজন বিখ্যাত লোকে তেওঁৰ এটা ব্যক্তিগত ঘটনাৰ কথা এনেদৰে কৈছিল। মই এজন লোকক মোৰ পিতৃৰ নিচিনাকৈ সন্মান কৰিছিলোঁ। সেই লোকজনে মোক নানা ধৰণে সহায় কৰি আহিছিল, কাৰণ মই অতি দুখীয়া আৰু পিতৃহীন আছিলোঁ। তেওঁৰ সহায় আৰু নিৰ্দেশনাতেই আচলতে মই এজন খ্ৰীষ্টীয় পৰিচাৰক হ'ব পাৰিছিলোঁ। তেওঁ বেংকত কাম কৰিছিল আৰু মোৰ সহায়ৰ বাবে তেওঁ বেংকৰ পৰা ধাৰো যোগাৰ কৰি দিছিল। এবাৰ মই কিবা এটা কামৰ বাবে বেংকৰ পৰা ধাৰ যোগাৰ কৰিবলৈ সেই মানুহজনৰ ওচৰলৈ গৈছিলোঁ। মই যিটো কামৰ বাবে ধাৰ বিচাৰিছিলোঁ সেইটো মই ভাল কাম বুলিয়েই ভাবিছিলোঁ। যেতিয়া মই সেই মানুহজনক লগ ধৰি কথাটো ক'লোঁ, তেওঁ ক'লে, তুমি যি কাম কৰিব খুজিছা সেইটো ভাল কাম নহয়। এই কামটো তুমি নকৰাই ভাল। এইটো কামৰ কাৰণে মই তোমাক ধাৰ দিব নোৱাৰোঁ। তেওঁৰ কথা শুনি মোৰ খুব খং উঠিল আৰু উচাত মাৰি মই বেংকৰ পৰা ওলাই আহিলোঁ। কিন্তু বেংকৰ দুৱাৰ পাৰ হৈ আলিবাটত খোজ দিয়েই মই অনুভৱ কৰিলোঁ যে মই ভুল কৰিলোঁ। মই লগে লগে আকৌ বেংকৰ ভিতৰলৈ সোমাই গ'লোঁ। মোক উভতি যোৱা দেখি মোৰ পিতৃসুলভ সেই লোকজনৰ চকু চলচলীয়া হৈ গ'ল। প্ৰিয় শ্ৰোতা,
মন পালটন মানে এনেকুৱা। সেই বিখ্যাত লোকজনে মন পালটন কৰাৰ বাবেই সেই মানুহজনৰ ওচৰলৈ আকৌ উভতি গৈছিল। তেওঁ যে মন পালটন কৰিছিল তাৰ প্ৰমাণ তেওঁ দিছিল। তেওঁ তাৰ প্ৰমাণ দিছিল তেওঁ উভতি যোৱা কাৰ্যটোৰ জৰিয়তে। ঈশ্বৰেও ইয়াত কৈছে, মোলৈ ঘূৰা, তোমাৰ সমস্ত মনেৰে মোলৈ ঘূৰা। আৰু তাৰ ফলস্বৰূপে লঘোণ দিয়া, ক্ৰদন কৰা, শোক কৰা আদি কাৰ্যবোৰ প্ৰকাশ পাব। বহুতো লোকে এই বুলি ভাবে যে গীৰ্জাঘৰলৈ গৈ দুখ কৰি, ক্ৰদন কৰি প্ৰাৰ্থনা কৰিলেই আমি পৰিত্ৰাণ পাব পাৰোঁ। কিন্তু সেইটো নহয়। প্ৰথম কথা, আমি মন পালটন কৰিব লাগিব। জগতক প্ৰেম কৰিবলৈ এৰি দি ঈশ্বৰক প্ৰেম কৰিব লাগিব। পাপ স্বভাৱ এৰি প্ৰভু যীশুক ধৰিব লাগিব। মুঠতে আমি মন সলনি কৰিব লাগিব। কিয়নো জিহুৱাৰ দিন মহৎ আৰু অতি ভয়ানক। কোনে তাক সহন কৰিব পাৰে? ঈশ্বৰে ইছৰাইল জাতিক দণ্ড দিব বুলি কৈছিল যদিহে তেওঁলোকে মন পালটন নকৰে, যদিহে তেওঁলোকে কুপ্ৰকৃতি ত্যাগ নকৰে। ঈশ্বৰৰ দণ্ড অতি ভয়ানক, কোনো তিষ্ঠিব নোৱাৰে। একেধৰণৰ কথা আমি ইব্ৰী পুস্তকতো পাইছিলোঁ। তাত লিখা হৈছে, জীৱনময় ঈশ্বৰৰ হাতত পৰাটো অতি ভয়ংকৰ কথা। আমি যদি ঈশ্বৰৰ দণ্ডৰ যোগ্য হওঁ, তেনেহ'লে আমাৰ আৰু ৰক্ষা নাই। কিন্তু ঈশ্বৰে আজি আমাক পৰিত্ৰাণৰ উপায় দিছে। আচলতে মানুহ হিচাপে আমি সকলোৱেই ঈশ্বৰৰ দণ্ডৰ পাত্ৰ। কিন্তু প্ৰভু যীশুখ্ৰীষ্টই গোটেই মানৱ জাতিৰ দণ্ড মানৱ জাতিৰ হৈ নিজে বহন কৰিলে ক্ৰুচৰ ওপৰত। গতিকে আমি যদি মন পালটন কৰোঁ আৰু প্ৰভু যীশুকেই আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰোঁ, তেতিয়া আমি ঈশ্বৰৰ দণ্ডৰ পৰা ৰেহাই পাম। এই কথাটো অতি স্পষ্টভাৱে আমাক বাইবেলত কোৱা হৈছে। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি আজিয়েই পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। এতিয়া 13 নম্বৰ পদটো পঢ়িম। আৰু তোমালোকে তোমালোকৰ বস্ত্ৰ নিচিৰি, মনহে চিৰি, তোমালোকৰ ঈশ্বৰ জিহুৱালৈ ঘূৰা, কিয়নো তেওঁ কৃপাময় আৰু স্নেহময়, ক্ৰোধত ধীৰ আৰু দয়াত মহান, আৰু অমংগলৰ পৰা নিজকে ঘূৰাওঁতা। অৰ্থাৎ এইটো এটা অন্তৰৰ অভিজ্ঞতা হ'ব লাগিব, বাহ্যিক অভিজ্ঞতা নহয়। আচলতে মুচিৰ বিধান মতে পুৰোহিতে তেওঁৰ চোলা ফালিব নোৱাৰিছিল। কোনো ধৰণৰ উগ্ৰতা প্ৰদৰ্শন কৰি মন পালটন কৰিবৰ প্ৰয়োজন নাই। চকুপানীও হ'ব লাগিব আন্তৰিক। অন্তৰখনে কান্দিব লাগিব, অন্তৰখন সলনি হ'ব লাগিব আৰু ঈশ্বৰলৈ ঘূৰিব লাগিব। ঈশ্বৰলৈনো কিয় ঘূৰিব লাগে তাৰ কাৰণ ইয়াত দিয়া হৈছে। কিয়নো তেওঁ কৃপাময় আৰু স্নেহময়, ক্ৰোধত ধীৰ আৰু দয়াত মহান, আৰু অমংগলৰ পৰা নিজকে ঘূৰাওঁতা। যাত্ৰা পুস্তক আৰু জোনা ভাৱবাদীৰ পুস্তক অধ্যয়ন কৰোঁতে আমি পাইছিলোঁ ঈশ্বৰে মন সলনি কৰাৰ কথা। ইছৰাইল জাতি মিছৰ দেশত থাকোঁতে আমাৰ এনেকুৱা লাগে যেন ঈশ্বৰেও মন সলনি কৰিছিল। তেওঁ মিছৰ দেশলৈ এটাৰ পাছত এটাকৈ ক্লেশ পঠিয়াই ফৰোন ৰজাক মন পালটন কৰি ঈশ্বৰলৈ ঘূৰাৰ সুবিধা দিছিল, কিন্তু ফৰোন ৰজাই মন পালটন নকৰিলে। আকৌ জোনা ভাৱবাদীৰ দিনত ঈশ্বৰে জোনাক নিনবী নগৰলৈ পঠিয়াই নিনবীৰ লোকসকলৰ আগত সাৱধানবাণী শুনাইছিল যাতে তেওঁলোকে মন পালটন কৰে। নিনবীৰ লোকসকলে মন পালটন কৰিছিল। গতিকে ঈশ্বৰে নিনবী নগৰ ধ্বংস নকৰিলে। আমাৰ এনেকুৱা লাগে যেন ঈশ্বৰে তেওঁৰ মন পৰিৱৰ্তন কৰিলে, কাৰণ আগতে তেওঁ সেই নগৰ ধ্বংস কৰিম বুলি কৈ পাছত ধ্বংস নকৰিলে। কিন্তু আমি স্পষ্টভাৱে ক'ব খোজোঁ যে ঈশ্বৰে মন সলনি কৰা নাছিল। ঈশ্বৰ পৰিৱৰ্তনশীল নহয়, তেওঁ কেতিয়াও সলনি নহয়। তেওঁ সদায় অনুগ্ৰহশীল, তেওঁ সদায় কৰোণাময়, আৰু তেওঁ সদায় ক্ৰোধত ধীৰ। প্ৰিয় শ্ৰোতা, আমি সদায় ঈশ্বৰত ভৰসা কৰিব পাৰোঁ। তেওঁ কেতিয়াও সলনি নহয়, তেওঁ অপৰিৱৰ্তনীয়। কিন্তু যেতিয়া কোনো এজন পাপীয়ে মন পালটন কৰি ঈশ্বৰলৈ ঘূৰে, তেতিয়া ঈশ্বৰে ঠিক এনেদৰে কোৱাৰ নিচিনা হয়, তুমি মোৰ দণ্ডৰ যোগ্য আছিলা, মই তোমাক দণ্ড দিলোহেঁতেন। কিন্তু যিহেতু তুমি এতিয়া মন পালটন কৰি মোলৈ ঘূৰিলা, মই তোমাক আৰু দণ্ড নিদিওঁ। ঈশ্বৰ সদায় অনুগ্ৰহশীল আৰু পাপীক ক্ষমা কৰিবলৈ প্ৰস্তুত। 14 নম্বৰ পদ। কোনে জানে তেওঁ ঘূৰি মন পালটাব পাৰে আৰু নিজৰ পাছত
আশীৰ্বাদ দি যাব পাৰে। তোমালোকৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে দিবলৈ ভক্ষ্য নৈবেদ্য থৈ যাব পাৰে। আন কথাত ঈশ্বৰে তোমালোকক আকৌ আশীৰ্বাদ কৰিব। তোমালোকৰ শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী উপচি পৰিব আৰু তোমালোকে আকৌ ঈশ্বৰলৈ বুলি পেয় নৈবেদ্য আৰু ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিব পাৰিবা। ইয়াত যি পেয় নৈবেদ্যৰ কথা কোৱা হৈছে, লেবীয়া পুস্তকত সেই পেয় নৈবেদ্যৰ বিষয়ে কোনো নীতি নিয়ম বান্ধি দিয়া আমি দেখা নাপাওঁ। পেয় নৈবেদ্য আচলতে আন বলিৰ ওপৰত বাকি দিয়া হৈছিল আৰু সেই নৈবেদ্য আন বলিৰ অংশ হৈ পৰিছিল। যেতিয়া আন জ্বলন্ত বলিৰ ওপৰত এই পেয় নৈবেদ্য ঢালি দিয়া হৈছিল, তেতিয়া পেয় নৈবেদ্য বাষ্প হৈ উৰি গৈছিল। আপোনাৰ নিশ্চয় মনত আছে যে পাচনি পৌলেও তেওঁৰ জীৱনটো খ্ৰীষ্টৰ বলিদানৰ ওপৰতেই পেয় নৈবেদ্য হিচাপে আগবঢ়াবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টই হ'ল মূল বলি। তেওঁ নিজকে খ্ৰীষ্টৰ কাৰণে উৎসৰ্গ কৰিবলৈ হাবিয়াস কৰিছিল। প্ৰিয় শ্ৰোতা, আপুনি আপোনাৰ জীৱনটো যদি পৰীক্ষা কৰি চায়, আপুনি বাৰু কেনেদৰে জীয়াই আছে? প্ৰভু যীশুক যদিহে আপুনি আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে, আপোনাৰ জীৱনটো তেওঁৰ গৌৰৱৰ কাৰণে ব্যৱহাৰ কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে জুৱেল ভাৱবাদীৰ যোগেৰে যিহুদী লোকসকলক কৈছিল সমস্ত মনেৰে ঈশ্বৰলৈ ঘূৰিবলৈ। তেওঁলোকক মন পালটন কৰিবলৈ কৈছিল আৰু এনে মন পালটনৰ ফলতেই মানুহে লঘোণ দিয়া, ক্ৰন্দন কৰা, শোক কৰা আদি কথাবোৰ প্ৰকাশ পায়। এয়া বাহ্যিক নহয়, সম্পূৰ্ণ অন্তৰৰ পৰা হ'বলগীয়া কাৰ্য। গাৰ কাপোৰ ফালি শোক কৰাটো নহয়, মন পালটনটো হ'ব লাগে অন্তৰ ফালি কৰা কাৰ্য। ক্ৰন্দনটো হ'ব লাগে অন্তৰৰ পৰা। আৰু তেওঁলোকক কুপথ এৰি ঈশ্বৰৰ ওচৰলৈ ঘূৰিবলৈ কোৱা হৈছে, কাৰণ ঈশ্বৰ দয়ালু আৰু অনুগ্ৰহশীল, ক্ৰোধত ধীৰ, দয়াত মহান। ঈশ্বৰ সলনি হোৱা নাই, তেওঁ একেই দয়ালু হৈ আছে। পাপী লোক এজনে মন পালটন কৰি যেতিয়া ঈশ্বৰৰ কাষ চাপে, ঈশ্বৰে ক্ষমা কৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ এই সুন্দৰ সময় তুমি আমাক দিয়াৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, প্ৰভু প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তেওঁলোকে যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰি আছে, এই বাক্য বুজি পোৱাত প্ৰভু তুমি সহায় কৰিবা। আৰু প্ৰভু তেওঁলোকে যাতে এই বাক্য বুজি পায়, নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু প্ৰভু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, অচুৰীয়া। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে ঈশ্বৰ পৰিৱৰ্তনশীল নহয়। তেওঁ অপশ্যন এ কঠোৰ, অপশ্যন বি অনুগ্ৰহশীল, অপশ্যন চি অলৰ, অপশ্যন ডি অদ্বিতীয়। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।